Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেওঁলোকৰ ফাইনেল এক্সাম আহি পৰিছে। তো ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীৰ ৰিকুৱেষ্ট আছিলে যে তেওঁলোকৰ চিলেবাছ লাগে, অসমীয়াৰ চিলেবাছ তেওঁলোকে নাজানে কোনখিনি কেনেকৈ আহিব। তো আজি ভিডিঅ'ত সেইখিনি ডিছকাছ কৰিম যে অসমীয়া কি কি চেপ্টাৰ পঢ়িব লাগিব, ক'ত কিমান মাৰ্কছ আহিব, গ্ৰামাৰ কি আহিব বা এছে আহিব নাই, সেইখিনি গোটেইখিনি কথা ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে আমি যদি চাওঁ প্ৰ'জত আহিব 40 মাৰ্কছ, শ্বৰ্ট ষ্টৰী আহিব তাতে 7 মাৰ্কছ, পয়েট্ৰি ছেকশ্যনত 25, ড্ৰামাত আহিব 18 আৰু কম্পজিশ্যন এণ্ড গ্ৰামাৰত আহিব 10। তো ইয়াতে যোনটো আমাৰ কিতাপ আছে, তো কিতাপৰ পৰা আহিব ধনৰ ব্যৱহাৰ, মহাত্মা গান্ধী, পোনপ্ৰথম পদাৰ্পণ, গৌৰৱ, কিতাপৰ কথা, গিবন, কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান, অসমৰ পুৰণি খেল ধেমালি, এভাৰেষ্টৰ সপোন আৰু বিভীষিকা। তো এইখিনি চেপ্টাৰ আহিব, তাৰপৰা আহিব 40 মাৰ্কছ। নেক্সট আহিছে চুটি গল্প আমাৰ ওচৰত যোনখন আছে বিয়াৰ প্ৰজেক্ট, তাৰপৰা আহিব 7 মাৰ্কছ। নেক্সট আছে আমাৰ নিৰ্বাচিত কবিতা, তো কবিতাৰ পৰা আহিব ৰাৱণক বিভীষণৰ সহজ উপদেশ, বৰগীত, ধন বৰ আৰু ৰতনী, বনকুঁৱৰী। তাৰপিছত আছে লাচিত বৰফুকন, ৰাজপথ, এখন চিঠি। তো এইখন আহিব। আৰু ইয়াত নাটক আছে কুশল কোঁৱৰ। তো কুশল কোঁৱৰখন চেঞ্জ কৰি পেলাই তোমালোকৰ লভিতা দিয়া হৈছে। লভিতা কিতাপখন চাবা, তোমালোকৰ নতুনকৈ আহিছে, তো সেইখন কিতাপখন চালেই হ'ল। ইয়াতে চুমুৰ ৰচনা আৰু ব্যাকৰণ দিছে 10 মাৰ্ক। তো কেনেধৰণে আহে চাই লওঁ। তো ইয়াতে আমি যদি চাওঁ 16 নম্বৰ কুৱেশ্যনটো, ইয়াতে দেখিছা, ইয়াত লিখিছে তলত যিকোনো এযোৰ শব্দৰ অৰ্থ লিখি পাৰ্থক্য দেখুওৱা। দেখিছা অপশ্যন থাকিব 3টা, তাৰে এটা কৰিব লাগে। নেক্সট আছে ভাৱ প্ৰদান কৰিব দিছে, আপোন ভালেই জগত ভাল, যত্ন কৰিলে ৰত্ন পায়, ইয়াতে 4 নম্বৰ আছে। নেক্সট আছে উদাহৰণ লিখিব দিছে, অসমীয়া ভাষাত চন্দ্ৰবিন্দু দুটাৰ ব্যৱহাৰ, অসমীয়া ভাষাৰ বিভিন্ন শব্দ, অকাৰৰ প্ৰয়োগ। তো এনেধৰণে 10 নম্বৰ অহা দেখা যায়। তো এনেধৰণে কুৱেশ্যনৰ পৰা আহিব তোমালোকৰ। তো এনেদৰে তোমালোকে প্ৰিপেয়াৰ কৰিলে হ'ল। তেন্তে আজি ভিডিঅ'ত শেষ কৰিলোঁ, কি পৰ্যায়